ওম শান্তি। আজিৰ তাৰিখ 29 জুলাই 2022 বৰ্ষ। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, তোমালোকে নিজৰ সমনীয়াসকলক উদ্ধাৰ কৰিব লাগে। পিতাই মাতাসকলৰ ওপৰত জ্ঞানৰ কলহ ৰাখিছে, সেয়েহে মাতাসকলৰ ওপৰত গুৰু দায়িত্ব আছে। আৰু আজিৰ প্ৰশ্ন, তোমালোক মাতাসকল কোনটো বিশেষ কৰ্তব্যৰ নিমিত্ত হোৱা, তোমালোকৰ ওপৰত কোনটো দায়িত্ব আছে? পিতাই উত্তৰত কৈছে, তোমালোকে এই পতিত সৃষ্টিক পাৱন নৰকক স্বৰ্গ কৰি তোলাৰ নিমিত্ত হোৱা। পিতাই তোমালোক মাতাসকলৰ ওপৰত জ্ঞানৰ কলহ ৰাখিছে, সেইবাবে সকলোৰে সদ্গতিৰ দিয়াৰ দায়িত্ব তোমালোকৰ ওপৰত। পিতাই আজি কৈছে যে তোমালোকে এই পতিত সৃষ্টিক পাৱন নৰকক স্বৰ্গ কৰি তোলাৰ নিমিত্ত হোৱা। পিতাই তোমালোক মাতাসকলৰ ওপৰত জ্ঞানৰ কলহ ৰাখিছে, সেইবাবে সকলোৰে সদ্গতি দিয়াৰ দায়িত্ব তোমালোকৰ ওপৰত। তোমালোক হৈছা শিৱ শক্তি সেনা। তোমালোকে এতিয়া নিজৰ সমনীয়াসকলৰ কল্যাণ কৰিব লাগে। সকলোকে পতিত হোৱাৰ পৰা ৰক্ষা কৰিব লাগে। বেশ্যাসকলকো উদ্ধাৰ কৰিব লাগে। रात के राही थक मत जाना। আজিৰ গীত रात के राही थक मत जाना। নিশাৰ পথিক ভাগৰি নপৰিবা। ওম শান্তি। সন্তানসকলে গীতৰ শাৰীটি শুনিলা। এতিয়া বতনলৈ ব'লা, অৰ্থাৎ সুখধামলৈ। আজি পিতাই কৈছে যে সন্তানসকলে গীতৰ শাৰীটি শুনিলা, এতিয়া বতনলৈ ব'লা, অৰ্থাৎ সুখধামলৈ। সুখধাম স্থাপনাৰ অৰ্থে মাতাসকলকহে ৰখা হৈছে। জ্ঞান অমৃতৰ কলহ মাতাসকলৰ ওপৰত ৰাখিছে। যেনেকৈ উদ্বোধনী উৎসৱ অথবা স্থাপনাৰ উৎসৱ পতা হয় নহয়, গতিকে পৰমপিতা পৰমাত্মাই মাতাসকলৰ দ্বাৰা বৈকুণ্ঠৰ উদ্বোধন কৰায়। কলহ মাতাসকলৰ ওপৰতে ৰাখে। গতিকে এতিয়া কন্যাসকল আগবাঢ়ি আহিব লাগে। শক্তিদৌল হোৱা নহয় জানো? সন্তানসকলক পিতাই দায়িত্ব দিয়ে। এনেকুৱা নহয় যে পিতাই এই গুৰুসকলক দায়িত্ব দিয়ে যে সকলোকে সদ্গতি কৰা। পিতাই আজি কৈছে যে এনেকুৱা নহয় যে পিতাই গুৰুসকলক দায়িত্ব দিছে যে সকলোকে সদ্গতি কৰা। এতিয়া তোমালোকে জানি গৈছা যে সদ্গতি দিয়াটো এই মাতাসকলৰহে কাম। সদ্গতি হয় জ্ঞানেৰে। জ্ঞানৰ কলহ মাতাসকলে পাইছে। পোনপ্ৰথমে দেখুৱাই কলহ ৰাখিলে জগতম্বাৰ ওপৰত। শাস্ত্ৰবোৰতো লক্ষ্মীৰ নাম ৰাখি দিছে। এয়া পাৰ্থক্য হৈ গ'ল। কলহ তোমালোক মাতাসকলৰ ওপৰত ৰাখিছে। পিতাই আজি কৈছে যে কলহ তোমালোক মাতাসকলৰ ওপৰত ৰাখিছে। কালিৰ ওপৰত কলহ ৰাখিছে। কালিৰ মহিমা আছে নহয় জানো? চিত্ৰটো অনেক অংকন কৰি দিছে। গতিকে এতিয়া মাতাসকলৰ ওপৰত কলহ ৰাখিছে, কিয়নো এই সময়ত তোমালোকৰ সমনীয়া মাতাসকলৰ অৱস্থা বেয়া। তোমালোকে শিৱ শক্তি বুলি পৰিচয় দিয়া। তোমালোক হৈছা গুপ্ত সেনা। তোমালোকৰ বুদ্ধিত উদ্দীপনা জাগিব লাগে। তোমালোকে নিজৰ স্বৰাজ্য স্থাপন কৰি আছা। বন্দে মাতৰম বুলিও গায়ন কৰা হৈছে। ভাৰত খণ্ডৰ নামহে গায়ন কৰা হয়। কয় ভাৰত মাতাৰ জয়, অৰ্থাৎ ভাৰতত বাস কৰা মাতাসকলৰ জয়।
যিসকল মাতাই বিশ্বক স্বৰ্গ কৰি গঢ়ি তোলে, এনেকুৱা মাতাসকলৰ জয়। তেওঁলোকে আকৌ ভুল কৰি কেৱল ভাৰত মাতা বুলি কৈ দিয়ে। বাবা, আপুনি মাতাসকলৰ নাম প্ৰসিদ্ধ কৰে, স্বৰ্গৰ উদ্বোধন কৰায়। তোমালোকে কোৱা, শিৱ বাবাই আমাৰ অৰ্থাৎ মাতাসকলৰ দ্বাৰা বিশ্বক স্বৰ্গ কৰি গঢ়ি তোলে। ভীষ্ম পিতামহ আদিকো জ্ঞানবান মাৰিছে। গতিকে পিতাই কয়, জ্ঞানবান মাৰিবলৈ ভয় নকৰিবা, পঢ়িব লাগে, পঢ়াব লাগে। তোমালোক সেনাসকলেহে নিমিত্ত হৈছা, মাষ্টাৰ জ্ঞানপূৰ্ণ হোৱা নহয় জানো? সৰস্বতীক ডাঙৰ বীণা অৰ্থাৎ বেঞ্জো দিছে, কিয়নো তেওঁ সকলোতকৈ তীক্ষ্ণ। জগতেতো নাজানে, তোমালোকে জানা যে এতিয়া আমি পতিতৰ পৰা পাৱন হওঁ, কালিৰ ওচৰলৈ যাব। তেওঁলোকে মা মা বুলি কৈ ইমান কান্দে যে কথাই নুসুধিবা। হওঁতেতো এনেকুৱা নহয়। কলিকতাত কালিৰ বহুত মহিমা আছে। এতিয়া এই ব্ৰহ্মাটো মা নহয়, সেইবাবে কলহ আকৌ মাতাসকলে পায়। পিতাজী কৈছে যে এই ব্ৰহ্মাটো মা নহয়, সেইবাবে কলহ আকৌ মাতাসকলে পায়। তোমালোক হৈছা মাৰ সমনীয়া সৈনিক। তোমালোকে কোৱা, বাবা যেনেকুৱা হওঁ তেনেকুৱাই হওঁ, আপোনাৰ হওঁ। তেওঁ কয়, যেনেকুৱা হোৱা তেনেকুৱাই হোৱা, মোৰ হোৱা, কিন্তু শ্ৰীমতত চলিব লাগে। প্ৰেমিকাটো সকলো হয়, সকলোৱে ক'ব মই ঈশ্বৰৰ হওঁ। এতিয়া তোমালোকক বুজনিও দিয়া হয়, সকলো শিৱ বাবাৰ সন্তান, এইটো সিদ্ধ কৰিব লাগে। সকলোতকৈ প্ৰথমে হৈছে শিৱৰ মহিমা, উচ্চতকৈও উচ্চ তেওঁ হয়, তেওঁকহে ভগৱান বুলি কোৱা হ'ব। শিৱ বাবাইহে উত্তৰাধিকাৰ দিয়ে। তেওঁ হৈছে নিৰাকাৰ, সকলো আত্মাৰ পিতা। গতিকে এতিয়া তোমালোক কন্যাসকলে নিজৰ সমনীয়াসকলক উদ্ধাৰ কৰিব লাগে। মাতাসকলৰ ওপৰতহে সকলো দায়িত্ব। বন্দে মাতৰম বুলি পিতায়ো কয়। শিৱ বালক হয়, গতিকে মাতৃ বন্দনা কৰিব লাগে নহয় জানো? এওঁ তোমালোকৰ বন্দনা কৰে, তোমালোকে তেওঁৰ কৰা। আচৰিত নহয় জানো? পিতাই কৈছে যে এওঁ তোমালোকৰ বন্দনা কৰে, তোমালোকে তেওঁৰ কৰা। আচৰিত নহয় জানো? এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। তোমালোকে জানা, শিৱ বাবাই সাক্ষাৎকাৰো কৰায়, আৰু ঘৰত বহি থাকোঁতেই ময়ূৰ মুকুটধাৰীৰ সাক্ষাৎকাৰ হয়। মুকুটটো সকলোৰে থাকে। এইটো এটা প্ৰতীক চিহ্ন ৰাখি দিছে। কৃষ্ণক ইমান ডাঙৰ মুকুট দি দিছে, এনেইতো ইমান ডাঙৰ মুকুট নিপিন্ধে। পিতাই বহি মাতাসকলক লক্ষ্য উদ্দেশ্যৰে সাক্ষাৎকাৰ কৰায়। তোমালোক ৰাজকুমাৰৰ মা হ'বাগৈ। কৃষ্ণৰ মাকটো সকলো নহ'ব। ৰাজকুমাৰীটো বহুত আছে নহয় জানো? ৰাজকুমাৰৰ মা অৰ্থাৎ মহাৰাণী মহাৰজা হ'ব। তোমালোকৰ কিমান শ্ৰেষ্ঠ লক্ষ্য উদ্দেশ্য। তোমালোকৰ কোলাত ৰাজকুমাৰ থাকিব। গতিকে তোমালোক কন্যাসকলৰ ওপৰত গুৰু দায়িত্ব আছে। তোমালোকৰ সংগঠন ডাঙৰ হোৱা উচিত। স্মাৰক লিপি অৰ্থাৎ মেম'ৰেণ্ডাম তৈয়াৰ কৰিব লাগে। আমি শিৱশক্তি ভাৰত মাতা। আমি ভাৰতক কল্প পূৰ্বেও শ্ৰীমতত স্বৰ্গ কৰি গঢ়িছোঁ। মাতাসকল বহুত বুদ্ধিমান হোৱা উচিত। আজিকালি তোমালোকৰ সমনীয়াসকলে বিকাৰৰ কাৰণে বহুত মাৰ খাবলগীয়া হয়। সেয়েহে মাতিব লাগে। চৰকাৰক ক'ব লাগে, আমি কল্পই ভাৰতক পবিত্ৰতাৰ বলেৰে
স্বৰ্গ কৰি গঢ়ি তোলোঁ। পিতাজী কৈছে যে চৰকাৰক ক'ব লাগে আমি কল্পই কল্পই ভাৰতক পবিত্ৰতাৰ বলেৰে স্বৰ্গ কৰি গঢ়ি তোলোঁ। সেয়া কৰিবলৈ যাওঁতে এওঁলোকে বাধাৰ সৃষ্টি কৰে। আমি পবিত্ৰ হৈ থাকিব বিচাৰোঁ। তোমালোকৰ লগতে এই পুৰুষসকলেও ক'ব যথাযথ পবিত্ৰতা ভাল। মনুষ্যই দৰৱ আদিৰে সন্তান জন্ম হোৱা বন্ধ কৰে, কিন্তু ইয়াৰ দ্বাৰাতো একোৱেই নহ'ব। পিতাই বুজায় পবিত্ৰ হোৱা। তোমালোক মাতাসকলৰ লগত সহায়কাৰী গোপসকলো আছে। পিতাজী কৈছে যে তোমালোক মাতাসকলৰ লগত সহায়কাৰী গোপসকলো আছে। কন্যাসকল আগবাঢ়ি আহিব লাগে, চমক সৃষ্টি কৰি দেখুৱাব লাগে। চৰকাৰক ক'ব লাগে যে ভগৱান পিতাই কয় পবিত্ৰ হোৱা। শিৱ বাবাৰ সন্তানটো সকলোৱে হয়, গতিকে ভাই ভাই হৈ গ'ল। আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হোৱা কাৰণে ভাই ভনী হ'লা। এতিয়া নতুন সৃষ্টি স্থাপন হৈ আছে। শিৱ বাবাৰ সন্তান প্ৰজাপিতা ব্ৰহ্মাৰ পুত্ৰ পুত্ৰী ভাই ভনী বিষৰ লেনদেন কৰিব নোৱাৰে। এয়া হ'ল যুক্তি। কল্প পূৰ্বেও পিতাই কৈছে যে কল্প পূৰ্বেও পিতাই এনেকৈ পবিত্ৰ কৰি তুলিছিল। আমি মায়াৰ ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁ। এই ৰাৱণেই ভাৰতৰ ঘোৰ শত্ৰু। পিতাই কৈছে যে ৰাৱণৰ হাতত পৰাজিত হোৱা মানেই পৰাজয়। ৰাম আহি ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰায়, কিন্তু এতিয়ালৈকে বহুতৰ স্বামী আদিৰ প্ৰতি এনেকুৱা মোহ আছে যে কথাই নুসুধিবা। এতিয়া তোমালোক মাতাসকলে কলহ পাইছা। বুজাব লাগে যে আমিতো স্বৰ্গৰ দুৱাৰ মুকলি কৰোঁ। তেওঁলোকে কলহ অৰ্থাৎ লক্ষ্মীৰ ক্ষেত্ৰত দেখুৱাইছে, কিন্তু লক্ষ্মীটো হয়ে পবিত্ৰ। তেওঁ জ্ঞানৰ কলহ ৰাখি কি কৰিব? জ্ঞানৰ কলহ দিয়া হৈছে জগতম্বাক। এতিয়া পৰমপিতা পৰমাত্মাই নিৰ্দেশ জাৰি কৰিছে যে কাম মহাশত্ৰু। যিসকল ইয়াৰ ওপৰত বিজয়ী হ'ব তেওঁলোকেই শ্ৰেষ্ঠাচাৰী হৈ স্বৰ্গৰ মালিক হ'বগৈ। তোমালোক সন্তানসকলৰ পৰস্পৰ বহুত মৰম চেনেহ থকা উচিত। ব্ৰহ্মা কুমাৰ কুমাৰীসকলৰ সেনা একত্ৰিত হওক। কোনেওতো গমেই নাপায় যে কোন কোন ক'ত আছে। সকলো সেৱা কেন্দ্ৰৰ সন্তানসকলটো মাতিবও নোৱাৰে। পিতাজী কৈছে যে সকলো সেৱা কেন্দ্ৰৰ সন্তানসকলকতো মাতিবও নোৱাৰে। মাতাসকলৰ বন্ধন বহুত। সন্তানসকলৰো তত্বাৱধান ল'ব লাগে, নহ'লেতো পুৰুষসকলে গোচৰ দি দিয়ে। এনেয়েতো পুৰুষসকল গুচি গ'লে তেতিয়া ঘৰ সংসাৰৰ কোনে তত্বাৱধান লয়? এনেয়েতো পুৰুষসকল গুচি গ'লে তেতিয়া ঘৰ সংসাৰৰ কোনে তত্বাৱধান লয়? তোমালোকে দেখুৱাব লাগে। তেওঁলোকেতো সৎযোগ শিকায়, আমি ৰাজযোগ শিকাওঁ, সেয়েহে আমি মুক্তি পাব লাগে। বাবাই বুজাইছিল যে তোমালোকে বেশ্যাসকলকো বুজোৱা যে এই লেতেৰা ধান্দা এতিয়া বন্ধ কৰা। তোমালোক স্বৰ্গৰ দুৱাৰ হোৱা। তোমালোকে এইটো কাম কৰি দেখুওৱা, তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হ'ব। তেওঁলোকৰো কল্যাণ কৰিব লাগে। এই সংগম যুগ হয় কল্যাণকাৰী। পবিত্ৰতাৰ ওপৰত খুব চিঞৰিব লাগে। এই বেশ্যাসকলক দয়া কৰিব লাগে। চৰকাৰেও এতিয়া তেওঁলোকক কিবা নহয় কিবা কামটো লগাই থাকিব। চৰকাৰেও এতিয়া তেওঁলোকক কিবা নহয় কিবা কামতটো লগাই থাকে। তোমালোকে এনেকৈ বুজোৱা যাতে বাতৰি কাকততো প্ৰকাশ পায় যে ব্ৰহ্মা কুমাৰ কুমাৰীসকলেতো বেশ্যাসকলকো জ্ঞান দি এই লেতেৰা ধান্দাৰ পৰা এৰুৱাই, কিয়নো কাম মহাশত্ৰু হয়। ইয়াৰ দ্বাৰা তোমালোক পতিত লেতেৰা হোৱা। এই জগতখনেই ভ্ৰষ্টাচাৰী নহয় জানো?
পিতা আহি মাতাসকলৰ উন্নতি সাধন কৰে। গোপসকলৰ কাম হ'ল সহায়কাৰী হোৱা। যিসকলে পৰিশ্ৰম কৰিব তেওঁলোকে উচ্চ পদ পাব। নিজৰ সমনীয়াসকলক দয়া কৰিব লাগে। ইয়াৰ নামেই হ'ল বেশ্যালয়। পিতা আহি শিৱালয় কৰি তোলে। বাস্তৱত এয়া হৈছে জ্ঞানৰ কথা। পিতাই এই মনুষ্য তনত আহি তোমালোকক জ্ঞান শুনায়। তোমালোকে জানা যে আমি এতিয়া কবৰস্থানৰ পৰা পৰিস্থানী হৈ আছোঁ। এয়া হ'ল জ্ঞান মানসৰোবৰ। জ্ঞানত ডুব গৈ থাকা, বাকী পানীৰ কথা নহয়। তীৰ্থলৈ যাওঁতে বহুত পৰিশ্ৰম আদি কৰে। খোজকাঢ়ি যোৱা, বয় বস্তু আদি উঠোৱাত বহুত পৰিশ্ৰম হয়। এতিয়া তোমালোকে বুজি গ'লা। বাবাই মনুষ্য তনত বহি জ্ঞান স্নান কৰায়। বাকী পৰি আদি একো নাই। তোমালোকক জ্ঞান পৰি কৰি তোলোতাজন হৈছে বাবা। ধাৰণ কৰিবলগীয়া কিমান ভাল ভাল কথা আছে। কন্যাসকল আগবাঢ়ি আহিলেতো বহুত কাম কৰিব পাৰে। যাবতো তোমালোক মাতাসকল লাগে। কোৱা, য'তেই বেশ্যাসকল আছে তেওঁলোকৰ সংগঠন গঢ়ি তোলা। ডাঙৰ ডাঙৰসকলক বুজোৱা। কিন্তু এনেকুৱাও নহয় যে বাহিৰৰ পৰা কৈ থাকিবা আমাৰতো এজনেই, দ্বিতীয় কোনো নাই আৰু ভিতৰত আন কোনোবাই টানি থাকিব। এনেকৈও কাম চলিব নোৱাৰে। পিতাজী কৈছে যে এনেকৈও কাম চলিব নোৱাৰে। পিতাৰ সঁচা সন্তান হ'ব লাগে। সেই প্ৰফুল্লিত চেহেৰা ক'ত? হেৰ' বেসদৰ পিতাক সাক্ষাৎ কৰিবলৈ যোৱা, গতিকে দৌৰি দৌৰি গৈ আনন্দ মনে সাক্ষাৎ কৰিব লাগে। মইতো গৈ বাবাৰ ডিঙিৰ হাৰ হ'ম। ভাগৰি পৰিব নালাগে। তোমালোকৰ হৈছে স্মৃতিৰ দৌৰ। সেয়া হৈছে শাৰীৰিক দৌৰ। তোমালোকৰ হৈছে স্মৃতিৰ দৌৰ। সেয়া হৈছে শাৰীৰিক দৌৰ। এয়া হৈছে তোমালোকৰ আত্মিক দৌৰ। চেহেৰা আনন্দত প্ৰফুল্লিত হৈ যাব লাগে। কাৰোবাৰ স্বামী হেৰাই যায়, পুনৰ আহি মিলিত হ'লে স্ত্ৰী গলিয়ে গলিয়ে দৌৰি দৌৰি বাউলী হৈ আহি মিলিত হ'ব। এইজন আকৌ বেসদৰ পতিসকলৰো পতি। তেওঁক কি ভয় কৰিব লাগে? যাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। তেওঁৰ দৌৰি দৌৰি আহি সাক্ষাৎ কৰিব লাগে। পিতাজী কৈছে যে তেওঁক দৌৰি দৌৰি আহি সাক্ষাৎ কৰিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ, প্ৰথমতে পিতাৰ সঁচা সন্তান হ'ব লাগে। ভিতৰত এটা, বাহিৰত আন এটা হ'ব নালাগে। স্মৃতিৰ আত্মিক দৌৰত আগুৱাই যাব লাগে। প্ৰফুল্ল চিত্ত হ'ব লাগে। দ্বিতীয়তে পৰস্পৰৰ বৰ মৰম চেনেহেৰে থাকিব লাগে। বৰ মৰম চেনেহেৰে থাকিব লাগে। শিৱশক্তি সেনাৰ সংগঠন তৈয়াৰ কৰি নিজৰ সমনীয়াসকলক ৰক্ষা কৰিব লাগে। পবিত্ৰ হোৱা আৰু কৰি তোলাৰ যুক্তি অৰ্থাৎ উপায় ৰচিব লাগে। আৰু আজিৰ বৰদান, শ্ৰেষ্ঠ স্মৃতিৰ দ্বাৰা সুখময় স্থিতি গঢ়ি তোলোতা সুখস্বৰূপ হোৱা। স্থিতিৰ আধাৰ হৈছে স্মৃতি। তোমালোক কেৱল স্মৃতিস্বৰূপ হোৱা। তেতিয়া স্মৃতি উদয় হ'লে যেনেকুৱা স্মৃতি তেনেকুৱা স্থিতি স্ৰোত হৈ যাব। আনন্দৰ স্মৃতিত থাকা, তেতিয়া স্থিতিও আনন্দৰ হৈ যাব। দুখৰ স্মৃতিত থাকিলে দুখৰ স্থিতি হৈ যাব। সংসাৰততো দুখ বাঢ়িবই, সকলো অতিমাত্ৰাত যাব, কিন্তু
তোমালোক সুখৰ সাগৰৰ সন্তান সদায় আনন্দিত হৈ থাকোঁতা দুখৰ পৰা উপৰাম সুখস্বৰূপ হোৱা। সেয়েহে যিয়েই হৈ নাথাকক কিন্তু তোমালোক সদায় আনন্দমনে থাকা। আৰু আজিৰ শ্লোগান, সময়ৰূপী সম্পদ ব্যৰ্থৰ পৰা ৰক্ষা কৰা, এয়াই তীব্ৰ পুৰুষাৰ্থীৰ লক্ষণ। ওম শান্তি। আৰু আজিৰ মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য, ভাৰতৰ প্ৰাচীন যুগ পৰমাত্মাৰ দ্বাৰা শিকোৱা হৈছে। ভাৰতৰ প্ৰাচীন যুগ পৰমাত্মাৰ দ্বাৰা শিকোৱা হৈছে। আমাৰ এই ঈশ্বৰীয় যুগ ভাৰতত প্ৰাচীন যুগ নামেৰে প্ৰসিদ্ধ। এই যুগক অবিনাশী যুগ বুলি কিয় কয়? কাৰণ অবিনাশী পৰমপিতা পৰমাত্মাৰ দ্বাৰা শিকোৱা হৈছে। যদিওবা অন্য মনুষ্য আত্মায়ো যোগ শিকায়, সেইবাবে যোগাশ্ৰম আদি স্থাপন কৰি থাকে, কিন্তু তেওঁলোকে প্ৰাচীন যুগ শিকাব নোৱাৰে। যদি এনেকুৱা যুগ শিকায় তেন্তে সেই বল ক'ত? মামাই আজি কৈছে যে যদি এনেকুৱা যুগ শিকায় তেন্তে সেই বল ক'ত? ভাৰততো দিনে প্ৰতিদিনে নিৰ্বল হৈ গৈ থাকে। ইয়াৰ পৰা সিদ্ধ হয় যে সেই যুগ অবিনাশী যুগ নহয়। যাৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে তেওঁ নিজেহে শিকাব পাৰে। বাকী আনৰ সৈতেতো যোগসূত্ৰ গঢ়িবই নালাগে, তেন্তে আকৌ শিকাব কেনেকৈ? এইটো কাম স্বয়ং পৰমাত্মাইহে কৰিব পাৰে। তেওঁৱে আমাক পুৰা ৰহস্য শুনাব পাৰে। বাকীটো সকলোফালে কৈ থাকে আমি যোগ শিকাম। এয়াতো আমি জানো যে প্ৰকৃত যোগ পৰমাত্মাইহে শিকায়। সূৰ্যবংশী, চন্দ্ৰবংশী ৰাজবংশ স্থাপন কৰি দৈৱী স্বৰাজ্য স্থাপন কৰে। এতিয়া সেই প্ৰাচীন যুগো পৰমাত্মা আহি আমাক কল্পই কল্পই শিকায়। তোমালোক আত্মাসকল মোৰ অৰ্থাৎ পৰমাত্মাৰ সৈতে নিৰন্তৰ যোগযুক্ত হৈ থাকা, তেতিয়া তোমালোকৰ পাপ নষ্ট হৈ যাব। বাৰু ওম শান্তি।